Hello everyone. Last exam on aha কেটামান important question মানে কেনেকুৱা টাইপৰ question আহিছিলে এখন হয় ডিজিটেল মেকানিক question paper দেই তো এখন মানে মই লৈছোঁ আপোনাৰ question বিলাক কেনেকুৱা ৰিলেটেড question বিলাক আহে গ্ৰামাৰ কেনেকৈ আহে ইংলিছ কেনেকুৱা আহিছে মেথছ কেনেকুৱা টাইপৰ question আহিছে মই অকল question খিনিহে পঢ়ি দিম আপোনালোকে নিজে এনালাইসিস কৰি ল'ব আৰু নিজে question খিনি তাৰপা যদি পাৰে তাপাক আপুনি লিখি পেলাই এক্স্যাক্টলি মানে তেনেকৈ ৰিলেটেড কুৱেশ্যনবিলাক আপুনি ওলাবলৈ চেষ্টা কৰিব সো এক্সামৰ বেছি দিন নাই আপোনালোকৰ হয় নাই বাৰু সো বলক ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট কৰোঁ হুইচ অফ দ্য ফলোয়িং ইজ চিননিমছ অফ দ্য ৱৰ্ড কম্প্ৰেহেণ্ড সো ইয়াত সুধিছে মানে চিননিম বিষয়ে সুধিছে আপোনাৰ মেক্সিমাম আপোনাৰ চিননিমছখিনি ইজিয়ে আহে প্ৰায় আপুনি চিননিমছখিনি অলপ ভালকৈ চাই থাকিব আৰু এণ্টনিমছখিনি অলপ ভালকৈ চাই যাব যাতে মানে যিকোনো আপোনাৰ এণ্টনিমছ আৰু চিননিমছ যদি আহে আপোনালোকৰ সুবিধা হয় সো দেন আহিল fill in blanks in correct option with the correct option বুলি কৈছে because is Desh youngest in the family আপোনালোকে আনসাৰ কওকচোন কি হ'ব which of the following is the antonyms of the word deviant কি হ'ব কওকচোন বিজৰী হ'ব নে নৰ্মেল হ'ব I hurt my knee yesterday what is the yesterday in the sentence adverb হয় নে কি হয় কওকচোন আনসাৰটো আপোনালোকে তাৰপিছতে এনেকুৱা মানে বেছি হাৰ্ড টাইপ নহয় কুৱেশ্যন আপোনালোকে মানে জাষ্ট আপোনালোকৰ যদি কাৰোবাৰ গ্ৰামাৰ ইংলিছত ভাল আছে বাৰু গ্ৰামাৰটো এনেই মানে ছল্ভ কৰি দিব চ' নেক্সট কুৱেশ্যন I dash here for 3 hours by 6 o'clock ইয়াৰ আনসাৰ কি হ'ব কওকচোন God made the country dash man made the town আপোনালোকৰ ইয়াত আছামিজতো থাকিব যিসকলে যদি ইংলিছটো বুজি নাপায় আছামিজতো আপোনালোকে পেপাৰখন দিব পাৰিব মানে এটা সুবিধা সেইটো ভাল which of the following India's neighboring country has the smallest land area ইয়াৰ আনসাৰ কি হ'ব কওক ভূটান হ'ব নাই who was the first president of অসম সাহিত্য সভা চবে জানে পদ্মনাথ গোহাঁই বৰুৱা এনেকুৱা ৰিলেটেড কুৱেশ্যন কিছুমান আহে মানে আপোনাৰ আসাম হিষ্ট্ৰীৰ ওপৰত কিছুমান কুৱেশ্যন আহে সেইখিনি মডাৰ্ণ হিষ্ট্ৰীখিনি আপুনি চাই যাব লাগিব which dance form is considered a traditional folk dance of Assam চবে জানে বিহুৱে হ'ব হয় নাই বাৰু what is the capital city of Assam চবে জানে দিছপুৰ হ'ব which of the following language is known as official language of Assam আসামতো অসমীয়া চলিব ন হয় না বাৰু জয় অসম আসামিজ which agriculture product is primarily cultivated in Assam ৰাইচ হ'ব নে জুট হ'ব নে কি হ'ব কওক নিশ্চয় জুট হ'ব মানে পাট মুগা পাট who is the father of Indian constitution চবে জানে B.R. আম্বেদকাৰ তেনেকুৱা ৰিলেটেড কুৱেশ্যনবিলাক আহিছে দেখিছেনো কিমান মজা কুৱেশ্যন আহিছে আপোনালোকে মষ্ট অফ দ্য ষ্টুডেণ্টছ মানে এইবিলাক কুৱেশ্যন এনেই ছল্ভ কৰি দিব চ' এনেকুৱা ৰিলেটেড কুৱেশ্যন ইমানো ইজি নাহে এইটো এক্সামত ইয়াত এনেকুৱা ৰিলেটেড কুৱেশ্যন আহিব চ' আপোনালোকে ভালকৈ চাই যাব পেপাৰ মানে যদি আজি এতিয়াও সময় আছে 3 দিন 4 দিন ধুনীয়াকৈ পাৰিব মানে in which year was the first crude oil extracted in Assam 1989 হ'ব Oil India has its participating interest in which of the following country Nigeria হ'ব then which refinery in Assam uses the slogan प्रकृति के साथ प्रगति की ओर answer will be Digboi refinery গুৱাহাটী refinery হ'ব কোনে ক'ব পাৰিব ইয়াৰ কাৰেক্ট আনসাৰ মই গুৱাহাটী refinery কৈছোঁ যদি ভুল হৈছে তেন্তে মোক উইথ প্ৰুফ লিখি দিয়ক কমেণ্ট ছেকশ্যনত হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ক্ৰুড অইল প্ৰডাকশ্যন কেপাচিটি ইন ডিগবৈ অইল ফিল্ড আপোনালোকৰ কেপাচিটিৰ বিষয়ে বহুতখিনি প্ৰডাকশ্যন কেপাচিটি মই যিহেতু কৈছোঁ প্ৰডাকশ্যন কেপাচিটি আপোনালোকে ভালকৈ চাই যাব কোনটো অইল ফিল্ডত কিমান কেপাচিটি মানে হেৰি কৰে প্ৰডাকশ্যন হয় which company operates the largest gas pipeline in the country no doubt কি হ'ব কওক গেল হ'ব হয় নাই Oil India Limited is
administratively under which ministry? Ministry of Petroleum and Natural Gas. So next question. The name oil city of Assam is কি হ'ব নিশ্চয় ডিগবৈ so next question কেইটামান কেনেকৈ আহে মই দিছোঁ in a row of 7 chair John sit in a 4th chair sitting arrangement question কেইটামান আহে এনেকুৱা related so এনেকুৱা আপোনাৰ ডিষ্টেঞ্চৰ question আহে ডাইৰেকশ্যনৰ question sorry so next question আহে আপোনাৰ Venn diagram ওপৰত question কেইটামান আহে এইখিনি বহুত ইজি হয় what is the following Venn diagram represent the best relation between language English Hindi লেংগুৱেজটো আপোনাৰ এটা মানে কি বুলি কয় ষ্টেট হিচাপে ধৰি লওক আৰু ইংলিছ হিন্দী আপোনাৰ ডিষ্ট্ৰিক্ট হিচাপে ধৰি লওক তো লেংগুৱেজটো আপোনাৰ ডাঙৰ হ'ব আৰু ইংলিছ হিন্দীটো সৰু হ'ব চ' এনেকৈ সৰু মানে ভিতৰত থাকিব তো এ নম্বৰৰ আনচাৰটো হ'ব মই বুজিছে মই কি ক'লোঁ বুজা নাই যদি আপুনি আৰু নিজে চেষ্টা কৰি ল'ব তো ইভেকুলেট আহিব ইভালুৱেটটো আহিব পইণ্টিং টু এ পাৰ্চন এ মেন ছেট আপোনাৰ এনেকুৱা ৰিলেটেড কুৱেশ্যনো আহিব ৰিপ্লেচিং কুৱেশ্যনো আহিব কুৱেশ্যন মাৰ্ক এইখিনি চাওক বি এ অ' এনেকুৱা ৰিলেটেড এইখিনি কুৱেশ্যনো আহিব এনেকুৱা টাইপৰ কুৱেশ্যন আহে ষ্টেটমেণ্টৰ কুৱেশ্যন আহে তাৰপিছত আপোনাৰ ৰেক্টেংগল লেন সোধে আপোনাৰ ট্ৰেভেলিং কুৱেশ্যনো সোধে এ মেন ট্ৰেভেল ফাৰ্ষ্ট 200 কিলোমিটাৰ্ছ এনেকুৱা ৰিলেটেড কুৱেশ্যন আহে এই কুৱেশ্যনখিনি আপোনালোকে এনেকুৱা ৰিলেটেড কুৱেশ্যনখিনি চাই যাব বহুত হেল্প হ'ব ৰেচিঅ' লেন সোধে দেন ৰেচিঅ' মিল্ক অফ ৱাটাৰ এইখিনি কুৱেশ্যনো সোধে এয়া 13 লিটাৰ হ'ব এইটো আনচাৰ তাৰপিছতে মই আপোনাৰ 13 লিটাৰ দি আহিছিলোঁ এবাৰ কাট অফ বহুত বেছি গুচি গ'ল মানে ডিজেল মেকানিকৰ চ' নেক্সট ইয়েৰ কি হয় বাৰু নাজানো তো এইফালে পপুলেশ্যন অফ টাউন ইনিচিয়েলি 80,000 এনেকুৱা ৰিলেটেড কুৱেশ্যন আহে মই কুৱেশ্যনখিনি মই অকল আপোনাৰ শ্ল' কৰি গৈছোঁ আপোনালোকে পজ কৰি লিখি ল'ব যিমানখিনি এইখিনি ডায়েগ্ৰাম ৰিলেটেড কুৱেশ্যন আহে দেখিছে ডায়েগ্ৰাম এটা দি দিব আপোনালোকৰ তাৰপিছত কুৱেশ্যন সোধে দ্য এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰ সোধে প্ৰডাক্ট কি হয় LNP চ' এনেকুৱা কুৱেশ্যন সোধে নেক্সট কুৱেশ্যন দ্য চাম অফ 2 নাম্বাৰ এইবিলাক কেনেকৈ চাম অফ 2 নাম্বাৰ সোধে তাৰপিছত কিউব সোধে চাম অফ 2 নাম্বাৰ 48 and their product is 512 is এইবিলাক এনেকুৱা ৰিলেটেড কুৱেশ্যন সোধে arithmetic progression এপি ৰিলেটেড কুৱেশ্যন সোধে তাৰপিছতে দ্য এভাৰেজ অফ x প্লাছ 2 এনেকুৱা ভেলু আপোনাৰ এক্সৰ ভেলুটো সোধে হোৱাটছ ভেলভ লেট দ্য বাৰ্ণ গেছেছ এইখিনি আছিলে 40টা কুৱেশ্যন আপোনাৰ ইংলিছ ৰিজনিং আৰু মেথছ এইখিনি আছিলে চ' হোপ চ' আপোনালোকৰ এইখিনি কুৱেশ্যন চাই ভাল লাগিলে আৰু ইমান চিন্তা কৰিব নালাগে পেপাৰ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাব ভয়টো থাকিব লাগে এক্সাম যেতিয়া দিব ভয়টো অলপ হ'লেও নাৰ্ভাছনেছ অকণমান থাকিব লাগিব মানে এনেকুৱা নাৰ্ভাছনেছ নহয় যে আপুনি জনা কুৱেশ্যনটো ৰং কৰি দিব এনেকুৱা হ'ব লাগে যে কনফিডেঞ্চটো থাকে নাৰ্ভাছ হৈছে বোলে আনচাৰটো ওলাব নাই তেনেকুৱা টাইপৰ অলপ নাৰ্ভাছনেছ ভয় এটা থাকিব লাগে মানে যে তেতিয়াহে পোৱা চান্স থাকে ন ভয় বেছি মানে মই কথাটো ক'ব জনা নাই আপুনি ভয়টো সেইটো লেভেলত ভয় নথ'ব যে আপোনাৰ জনা কুৱেশ্যনটো আপুনি ৰং কৰি আহক সেইটোৱে বাকী আপুনি ভয় কৰি মানে প্ৰিপেৰেশ্যনটো ভালকৈ কৰক বেছি দিন নাই এক্সামৰ কাৰণে চ' বেষ্ট অফ লাক এভৰিৱান